তো গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি দেখা পাইছে একদম লুকছটো মানে একদম বেলেগ আৰু পুৰা নিয়ন কালাৰ চাদৰ মেখেলা পিন্ধিছোঁ লুকছটো পিছত আপোনালোকক ভালকৈ দেখাইছোঁ আৰু আজি গৈ আছোঁ মই নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ চ' আপোনালোকে প্লিজ ভিডিঅ'টো চাই থাকিব আৰু এটা বহুত ডাঙৰ স্পেচিয়েল মানে একদম পুৰা গুড নিউজ চ' আজি গুড নিউজটো মই ৰিভিল কৰিম কি হয় আপোনালোকে বন্ধুসকল আমাৰ অসমৰ জনপ্ৰিয় এজনী ইউটিউবাৰ চাংগী ব্লগছ তেওঁৰ নাম হ'ল প্ৰিয়লীনা নাথ তেওঁৰ ৰহস্যজনক মৃত্যু হ'ল সেই মৃত্যুৰ খবৰটো গোটেই অসম জোকাৰি গৈছে কাৰণ প্ৰিয়লীনা নাথে তেওঁৰ ইউটিউব চেনেলত বহুত কম সময়তে বহুত ছাকচেছ পাইছিলে বহুত সফলতা পাইছিলে আৰু তাইক বহুতে চিনি পাইছিলে তাৰ পৰা বহুতখিনি মানুহে দেখিছিলে তাৰ পৰা বহুতখিনি মানুহে ইনস্পায়াৰ হৈছিলে আৰু সেই ছোৱালীজনী আজি আমাৰ মাজত নাই শিৱজৰীলৈ থকা অৱস্থাত তেওঁৰ বাসগৃহৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰু আপোনালোকে এইটো দেখিব পাইছে যে এই ছোৱালীজনীয়ে নগাঁৱত আহি নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত আহি চাকি বন্তি জ্বলাইছিলে আৰু প্ৰিয়লীনা বাই তেওঁৰ গুড নিউজটো মানুহক দি নিজেই বেড নিউজ হৈ গৈছে এইটো শুনি আমাৰ বহুত বেয়া লাগিছে মানে সকলোৰে বেয়া লাগিছে এইটো আমি সকলোৱে এতিয়া প্ৰিয়লীনা বাৰ আত্মাৰ চিৰশান্তি কামনা কৰোঁ তাৰ বিদেশী আত্মা যাতে য'তেই থাকে তাতে ভালে কুশলে থাকে তাকে ভগৱানৰ ওচৰত আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ সকলোৱে ওম শান্তি ওম বুলি এবাৰ প্ৰাৰ্থনা কৰিব প্ৰিয়লীনা নাথৰ কাৰণে তো গাইজ একদম আহি গ'লোঁ ভগৱানৰ ওচৰত মানে পুৰা মহাদেৱৰ ওচৰত আৰু ভিতৰেই বন্ধুসকল প্ৰিয়লীনা বাক সঁচাকৈ ভগৱানে তাৰ ওচৰলৈ লৈ গুচি গ'ল আপোনালোকে দেখিছে প্ৰিয়লীনা বাই কৈছে মই সঁচাকৈ ভগৱানৰ ওচৰত আহি গ'লোঁ সি মহাদেৱৰ ওচৰত আহি গ'লোঁ তাক মহাদেৱে সঁচাকৈ তাৰ ওচৰত লৈ গুচি গ'ল সকলোৱে প্ৰিয়লীনা বাৰ আত্মাৰ বিদেশী আত্মাৰ চিৰশান্তিৰ কাৰণে কামনা কৰিব যাতে তাৰ আত্মাটো য'তেই নাথাকে কিয় যাতে সুখে কুশলে থাকে তাকেই কামনা কৰিছোঁ ভগৱানৰ ওচৰত খিনি কথা ক'লোঁ সঁচাকৈ মানে মোৰ লাইফৰ লগত এনেকুৱাই হৈছে বা ভৱিষ্যতলৈকে কি হয় নাজানো কিন্তু লাইফত সদায় মানে কি আপ ডাউন চলি থাকে মানুহৰ লাইফত কেতিয়াবা বহুত আপোনালোকৰ সুখো আহিব কেতিয়াবা মাজে মাজে দুখো আহিব কিন্তু প্লিজ আপোনালোকে ডিম'টিভেট নহ'ব মটিভেট হ'ব নালাগে আৰু ভগৱান সদায় আমাৰ লগত আছে মাজে মাজে আপোনালোকে ৰাইড কৰিব লগতে ভগৱানৰ ওচৰতো আহিব মনটো বহুত ভাল লাগে চাংগী ব্লগছ প্ৰিয়লীনা বাৰ অন্তিমটো ভিডিঅ' আছিল এইটো ভিডিঅ'ত বহুতখিনি কথা কৈ গৈছে এই কথাখিনি মন কৰিবলগীয়া কথা সকলোখিনি কথাৰ এটা এটা মূল্য আছে আৰু এই কথাখিনি কৈ গৈছে আমাক আৰু প্ৰিয়লীনা বা এনেকৈ গুচি যাব কোনেও ভাবিব পৰা নাছিলে প্ৰিয়লীনা বা তুমি য'তেই নাথাকা কিয় ভালে কুশলে থাকা তোমাৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আমি ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ যে তোমাৰ বিদেশী আত্মা শান্তি পাক সকলোৱে এবাৰ প্ৰিয়লীনা বাৰ কাৰণে ওম শান্তি ওম বুলি কমেণ্ট কৰা আৰু সকলোৱে প্ৰাৰ্থনা কৰা যাতে প্ৰিয়লীনা বাৰ বিদেশী আত্মা চিৰশান্তি লাভ কৰে